ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হৈছে, গতিকে এই বিষয়টো আপুনি কেনেধৰণে চাইছে বা চাৰ্জশ্বিটখনক? মোৰ বহুত কথা আছে, ইমান ঢেৰ কথা ক'বলৈ এতিয়া একচুৱেলি এইটো সময়ত মোৰ মুডটোতো নাই, কাৰণ অলপমান মুডটো বেলেগ ধৰণে আহিছিলোঁ। আৰু দ্বিতীয় কথা হৈছে যে প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে, আৰু সন্তুষ্ট নহয়। আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে। এজন জুবিনৰ বন্ধু হিচাপে, জুবিন অনুৰাগী হিচাপে, জুবিনৰ ভক্ত হিচাপে মই বিচাৰো যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে, আৰু মোক সেইটো লাগে। গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে ক'ম, আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব, কাৰণ এইটোত মই আন্ধাৰত মানে কাৰণ চলাই থাকিলে নহ'ব। গতিকে অলপমান মই ভালকে আৰু অলপমান চাই লওঁ। মই আজিৰ তাৰিখত কেৱল এটাই কথা কওঁ যে মই সন্তুষ্ট নহয়। আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছেগে। আমি তদন্ত আৰম্ভ নহওঁতে, তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি একিউজেশ্যন দিছিলোঁ যে ইট ৱাজ এ কেছ অফ নেগলিজেঞ্চ। তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম, সেইটো কাম মানে খুব এমেচাৰাছ হৈছে। সেইটো প্ৰফেশ্যনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয়। গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত, কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই, সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ। গতিকে মোৰ দৃষ্টিত বহুত কথা, বহুত প্ৰশ্নৰ মোৰ হোৱা নাই, কিন্তু মই শুনিবলৈ পাইছোঁ, এতিয়াও মই ভালকে গম পোৱা নাই এই কথাষাৰ। মই শুনিবলৈ পাইছোঁ গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে, যে তেওঁ হয়তো, মই শুনিছোঁ নেকি তেনেকুৱা, মই ঠিকেই শুনিছোঁনে বাৰু? একচেপ্ট কৰিছে। মোৰ সেই কথাটো ভাল লগা। গৰিমা মোৰ বন্ধু হয়, জুবিন মোৰ বন্ধু, কিন্তু মোৰ ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয়। থেংক ইউ।